যথেষ্ট আনন্দিত হৈছোঁ। ওদালগুৰি ডিষ্ট্ৰিক্টত যদি ভালকৈ সংৰক্ষণ হৈ থকা ফৰেষ্ট বুলি ক'লে আমি বৰনদী ৱাইল্ড লাইফটো আমি ক'ব লাগিব। বৰনদী ৱাইল্ড লাইফ যথেষ্টখিনি ছেভত আছে আৰু সেইটোকে আমি আগলৈ আমাৰ জেনেৰেশ্যন টু জেনেৰেশ্যন কেনেকুৱা আমি সংৰক্ষণ কৰি পেলাই সেইটো বাচাই ৰাখিব পাৰে তাৰ কাৰণে আমি পদক্ষেপ লৈছিলোঁ। আমাৰ বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া তেখেতক কোৱা হৈছিলে যে আমাৰ বৰনদী ৱাইল্ড লাইফখন প্ৰটেকশ্যন কৰাৰ কাৰণে তাত ডেভেলপমেণ্ট কৰাৰ কাৰণে পদক্ষেপ ল'ব লাগে আৰু তেখেতে লগে লগে পদক্ষেপ লৈছে। ইয়াত যোৱা বছৰৰ পৰা কাম আৰম্ভ হৈছে। চাৰিও দিশত বা চাৰিওফালে চ'লাৰ ফেন্সিং ইতিমধ্যে কাম আৰম্ভ হৈছে আৰু যিহেতু ইয়াত আমি দেখিছোঁ ইয়াৰ পৰা জীৱ জন্তু বিশেষকৈ হাতীয়ে খৰালি মাহত পানীৰ অভাৱত বাহিৰত ওলাই যায় আৰু তাতে মানুহৰ লগত সংঘাত হ'বলগীয়া হয় আৰু সেইটো পানীটো ইয়াত কেনেকৈ প্ৰিজাৰ্ভ কৰিব পাৰোঁ আমি তাত চালি জাৰি চালোঁ আৰু সেইটো ইয়াত আজি আমি ইনগ্ৰেশ্যন কৰিলোঁ। চ'লাৰেদি পানী ওলাই এটা পুখুৰীত সেইটো পানী জমা হ'ব, সেইটো কণ্টিনিউ পানীটো থাকিব আৰু পানী যেতিয়া নেকি জংঘলত থাকিব বা ফৰেষ্টত থাকিব তেতিয়া ইয়াত থকা জীৱ জন্তু হাতীকে আদি কৰি তেখেতসকলে এই জীৱ জন্তুবিলাকে অভাৱত নপৰি আৰু জীৱ জন্তুবিলাকে বাহিৰত ওলাই নাযাব আৰু তাৰপিছত মানুহৰ লগত যি সংঘাত সেইটো প্ৰায় শেষ হোৱাৰ দিশত গৈ আছে। সমষ্টি যিয়ে নহওক আমাৰ বিটিআৰৰ সেইটো সম্পত্তি সেইটো বাচোৱাটো আমাৰ দায়িত্ব, আমাৰ কৰ্তব্য। সেই হিচাপে আমি এইটো বৰনদী ৱাইল্ড লাইফটো আমি বাচাবৰ কাৰণে যথেষ্ট পদক্ষেপ লোৱা হৈছে। মই আজি প্ৰথমবাৰৰ কাৰণে ওদালগুৰি জিলা বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰীত উপস্থিত হৈছোঁ। ইয়াত উপস্থিত হৈ পেলাই মই অলপ ভাবিবলগীয়া হৈছে, কাৰণ ইমান সুন্দৰ এটা ঠাই, এই ঠাইবোৰত কেনেকৈ প্ৰিজাৰ্ভেশ্যন কৰিব লাগিছিলে, কি ধৰণৰ ইয়াত উন্নয়নমূলক কাম কৰিব লাগিছিলে আগৰ চৰকাৰবোৰ কৰা নাই, সেই বস্তু উপলব্ধি হৈছে। কিন্তু এইবেলি আমাৰ বিটিআৰ চৰকাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া দেৱৰ নেতৃত্বত আমাৰ ডিপাৰ্টমেণ্টৰ সন্মানীয় ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া দেৱৰ তত্ত্বাৱধানত আৰু আমাৰ লোকেল সকলৰ তত্ত্বাৱধানত আজি সঁচাকৈ এই বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰীটো বেলেগ ৰূপত উপনীত হ'বলৈ গৈ আছে। কাৰণ আজি যিহেতু জংঘলত স্পেচিয়েলি পানীৰ অভাৱ, এই পানীৰ অভাৱটো দূৰ কৰাৰ কাৰণে যিটো চ'লাৰেৰে অট'মেটিক পানী খোৱাৰ কাৰণে যিটো ব্যৱস্থা কৰিছে সেইটো খুব ভাল ইনিচিয়েটিভ। সেইটোৰ কাৰণে মই এজন কাৰ্যবাহী সদস্য হিচাপে মোৰ বন্ধু ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। থেংক ইউ। সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ UPPL দল আৰু UPPL চৰকাৰে আমাৰ BTC অঞ্চলত থকা দুটা নেশ্যনেল পাৰ্ক আৰু দুটা ৱাইল্ড লাইফ চেঞ্চুৰী, সেই চাৰিটা প্ৰটেক্টেড যিমানখিনি আমাৰ ফৰেষ্ট আছে এই ফৰেষ্টটো ডেভেলপ কৰাৰ কাৰণে আমাৰ সন্মানীয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদ আৰু আমাৰ ভাৰত চৰকাৰৰ NDAৰ আশীৰ্বাদত আমি খুব স্পীডত আগুৱাই যাবলৈ সক্ষম হৈছোঁ। আৰু আজি আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা এই দুটা নেশ্যনেল পাৰ্ক আৰু দুটা ৱাইল্ড লাইফ চেঞ্চুৰীটো ডেভেলপ কৰাৰ কাৰণে আমি স্পেচিয়েল পেকেজ পাই আছোঁ। ইয়াৰে এইখিনি অংশটো আমি বনাই আছোঁ। ইয়াত বৰ্তমান আমি ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং হল ইয়াত আমি বনাইছোঁ, যিটো আমি চ'লাৰেৰে সংলগ্ন কৰাই পেলাই এইখিনি সুবিধাটো জীৱ জন্তুৰ কাৰণে পানী খোৱাৰ ব্যৱস্থাটো আমি কৰি দিবলৈ সক্ষম হৈছোঁ। 2 নম্বৰত আমাৰ এই ৱাইল্ড লাইফত আজিলৈকে গ্ৰাছলেণ্ডৰ খুব প্ৰয়োজন আছিল, কিন্তু যোৱা চৰকাৰে কি কৰিছে কি কৰা নাই নাজানো, আমি সেইবোৰ ক'বলৈও নাযাওঁ। আমাৰ চৰকাৰৰ দিনত আজি আমি গ্ৰাছলেণ্ড বনাবলৈ সক্ষম হৈছোঁ বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰীত। 3 নম্বৰত আমি চ'লাৰ ফেন্সিং চাগে BTC জন্ম হোৱাৰ পাছত গভৰ্ণমেণ্টৰ ফালৰ পৰা তেনেকৈ চ'লাৰ ফেন্সিং দিয়া হোৱা নাছিল, যিটো সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰটো বনাবলৈ সক্ষম হৈছে। 4 নম্বৰটো আমি ইয়াত গেট বনাব বিচাৰিছোঁ আৰু ইয়াৰে আমি আজি ফাউণ্ডেশ্যন কৰিছোঁ। সেই গেটটো আমাৰ এনেকৈ চিনাকি হ'ব BTC অঞ্চলত থকা 35টা জাতি জনগোষ্ঠী 26
26টা জাতি জনগোষ্ঠী 35 লক্ষ থকা জনসাধাৰণ ভাৰতীয় নাগৰিক আমি সকলোৰে চিনাকি ইয়াত সেইটো গেটত ওলাই পৰিব আৰু 5 নম্বৰত আমি কমিউনিকেশ্যনটো খুব ভাল বনাব বিচাৰিছোঁ 26 স্কোয়াৰ কিলোমিটাৰ এই বৰ্ণালী ৱাইল্ড লাইফ চেঞ্চুৰীটো আজি বুৰঞ্জীৰ কোনোবা এডোখৰত যদিও মানুহে শুনি পাইছে পঢ়িবলৈ পাইছে কিন্তু আহি পেলাই তেনেকৈ এনজয় কৰিবলৈ সক্ষম হোৱা নাই সেইটো কৰিবৰ কাৰণে বা পৃথিৱীৰ চুকে কোণে থকা সকলো মানুহে আহি পেলাই যেন আমাৰ এই বড়োলেণ্ড অঞ্চলত যে এনেকুৱা জাতি জনগোষ্ঠী বসবাস কৰি আছে ইভাৰগ্ৰীণ এটা ফৰেষ্টৰ ভিতৰত বা ফৰেষ্টৰ আশে পাশে থাকি পেলাই বসবাস কৰি আছে ইয়াৰ ইভাৰগ্ৰীণ নেচাৰেল যিটো আমাৰ চিনাৰিঅ' এইটো ফিক্সাৰটো চাবৰ কাৰণে আজি বহুত মানুহে বিচাৰি থাকে এইটো সুবিধা কৰি দিয়াৰ কাৰণে আমাৰ চৰকাৰে আজি সক্ষম হৈছে